প্ৰথমবাৰৰ বাবে যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ মালোৱালী মনাইমাজিত অনুষ্ঠিত হ'ব অস্ত্ৰপ্ৰহৰ নাম প্ৰসংগ আৰু পালনাম সমাৰোহ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত ৪১খন গাঁৱৰ ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ হকে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে অস্ত্ৰপ্ৰহৰ নাম প্ৰসংগ আৰু পালনাম সমাৰোহ। এই অনুষ্ঠান অনুষ্ঠিত হ'ব মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ মালোৱালীৰ কেন্দ্ৰীয় খেলপথাৰত। জয় গুৰু শংকৰ। যিমান দূৰ সম্ভৱ অসমতেই এইটো প্ৰথম অনুষ্ঠান হ'ব নেকি। আমি বৰ্তমান অসমৰ পৰিস্থিতি ওপৰত জগতৰ কল্যাণৰ হকে ৪১খন গাঁও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ আমি তিনিদিনীয়া কাৰ্যসূচীৰে অহা ১, ২ আৰু ৩ মে'ত নাম প্ৰসংগ আৰু পালনাম সমাৰোহ পাতিবলৈ আমি মনস্থ কৰা হৈছে। ইতিমধ্যে ৪১খন গাঁৱৰ ৰাইজক সমবেত কৰি আমি এখনি শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। এই উপলক্ষে প্ৰথম দিনা আমাৰ এখনি ধৰ্মালোচনী সভা হ'ব। এই সভাত আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰ নাথ ডেকা বাপে, আৰু মুখ্য আলোচক হিচাপে থাকিব মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, আৰু আলোচক হিচাপে থাকিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, আৰু শিৱসাগৰৰ ধৰ্মপ্ৰাণ ব্যক্তি সোণাৰাম ভাগৱতী, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাদেৱে। এই উপলক্ষে সভাৰ শেষত আমাৰ সন্ধ্যা ৬ বজাৰ পৰা অস্ত্ৰপ্ৰহৰ নাম প্ৰসংগ আৰম্ভ হ'ব। ৮টা প্ৰহৰ ২৪ ঘণ্টাত আমি ৮টা দলক নাম প্ৰসংগ কৰিবৰ বাবে আবেদন কৰা হৈছে। তেখেতসকলে প্ৰতিশ্ৰুতি দিছে, তেখেতসকলে নাম প্ৰসংগ কৰিব, তেখেতসকলে আৰ্হি অনুসৰি, আৰু শেষৰটো প্ৰহৰ পালনাম হ'ব। এই পালনাম পৰিচালনা কৰিব তিতাবৰৰ শ্ৰী প্ৰদীপ বৰা বাবু। সন্ধ্যালৈ নৃত্য প্ৰতিযোগিতা সদৌ অসম ভিত্তিত, আৰু পিছদিনা ৪১খন গাঁৱৰ ৪১জন নামাচাৰ্যক আমি সম্বৰ্ধনা জনোৱাৰ এটি কাৰ্যসূচী হাতত লৈছোঁ। তাৰপাছত ১১ বজাৰ পৰা আমাৰ দিহানাম আছে সদৌ অসম ভিত্তিত। এই দিহানাম প্ৰতিযোগিতাত বিভিন্ন দলে ইতিমধ্যে অংশগ্ৰহণ কৰিবৰ কাৰণে আবেদন কৰিছে, আৰু ৰাতিলৈ আমাৰ ভাওনা সমাৰোহত বিভিন্ন ঠাইত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাট্য দল কেন্দুগুৰিৰ কলাগুৰু শিল্পী সমাজে নিবেদন কৰিব কাম্যক নন্দিনী ভাওনা। আমি আয়োজক সমিতিৰ তৰফৰ পৰা সকলোলৈকে, সকলো উত্তৰ পশ্চিম যোৰহাট তথা যোৰহাটবাসীক এই আপাহতে এই প্ৰচাৰ মাধ্যমৰ যোগেদি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকে আহি সেইকেইটা দিন আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ হ'ব। সেই স্মৃতিগ্ৰন্থ প্ৰকাশৰ ইতিমধ্যে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আমি গঠন কৰি দিয়া হৈছে। আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগত আমাৰ এই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানটি সফল আৰু সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। অহা ১ মে'ৰ পৰা ৩ মে'লৈকে তিনিদিনীয়া এই ধৰ্মীয় অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ১১ বজাৰ পৰা এখনি ধৰ্মালোচনী সভা আয়োজন কৰা হৈছে। উক্ত সভাত মাজুলীৰ
উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিছে। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ অংশগ্ৰহণ তথা উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।